মা কামাখ্যাৰ আশীৰ্বাদৰ কাৰণে এইটো সম্ভৱ হৈ উঠিছে আৰু অসমৰ ৰাইজ তথা আপোনালোকে যিমানবোৰ মোক সহায় কৰি আছিলে 2019ৰ পৰা তাৰ পৰা এটা গুড এটা ভাইব এটা ক্ৰিয়েট হৈ আছিল অসম ক্ৰিকেটৰ কাৰণে আৰু সেইটোৰে ফলস্বৰূপে আজি BCCI বা ICCত এই পদটো পোৱাৰ কাৰণে সম্ভৱ হৈ উঠিছে মই সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ মোৰ লগৰ ক্ৰীড়া সংগঠকসকলকো মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিম যাতে আপোনালোকৰ আশীৰ্বাদত মই যাতে আগন্তুক দিনত সঠিকভাৱে মই কামখিনি কৰি যাব পাৰোঁ এতিয়া অসম বুলি ভাবিলে যেটো নহব আপুনি গোটেই মানে টিম ইণ্ডিয়া বা দেশৰে আপুনি যেটো গোটেই দায়িত্ব চাব লাগিব এতিয়া তথাপিও অসমৰ কথা এটা সুধিবলৈ হলে অসম ক্ৰিকেটক কেনে ধৰণে আপুনি চিন্তা কৰিছে যদি আপুনি সেই সৰ্বোচ্চ পদটোৰ পৰা অসম ক্ৰিকেটটো BCCIৰ এটা অংগ অসম ক্ৰিকেটটো যেহেতু এফিলিয়েটেড ইউনিট অফ BCCI আৰু মই অসম ক্ৰিকেটক ৰিপ্ৰেজেণ্ট কৰি BCCI জইণ্ট সেক্ৰেটাৰী হৈ আছিলোঁ আৰু আজিৰ তাৰিখতো অসম ক্ৰিকেটৰে মই ৰিপ্ৰেজেণ্টেটিভ হয় এটা মোৰ নিজৰ এটা সফট কৰ্নাৰটো সদায় অসম ক্ৰিকেটৰ কাৰণে থাকিবই আৰু অসম ক্ৰিকেটটো আজি খুব ধুনীয়াকৈ চলি আছে এই যাতে যাত্ৰাটো কণ্টিনিউৱাছলি চলি থাকে তাৰ সদায় প্ৰচেষ্টা থাকিব আৰু মই নিজে অসম ক্ৰিকেটৰ উন্নতিৰ কাৰণে যিখিনি কৰিব লগা থাকে সদায় কৰিবলৈ আগবাঢ়ি থাকিম যেহেতু ক্ৰিকেটাৰ এজন সিলেক্ট হোৱাটো টিম ইণ্ডিয়াত তেওঁৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰে কোনো তাত হস্তক্ষেপ নাথাকে সিলেক্টৰৰ ওপৰতে হেৰি থাকে তথাপিও মেচ অনা নিয়াৰ ক্ষেত্ৰত T20 ওৱান ডে আমাৰ বহুত হৈছে বৰ্ষৰ পৰা টেষ্ট ক্ৰিকেট বহুত আশা কৰি আছে টেষ্ট ক্ৰিকেট অনাৰ কাৰণে আমি আজি 2-3 বছৰৰ পৰা চেষ্টা কৰি আছোঁ এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰচেষ্টাত আমিনগাঁৱত আমি এটা ষ্টেডিয়ামৰ কাম আৰম্ভ কৰিছোঁ অসম পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্টৰ দ্বাৰা সেই ষ্টেডিয়ামটোত আমি 20,000 পৰা 22,000 কেপাচিটি ষ্টেডিয়াম এটা বনাই আছোঁ আৰু সেই ষ্টেডিয়ামটো বনোৱাৰ মূল উদ্দেশ্য হৈছে যে তাতে এটা টেষ্ট ভেন্যু কৰাৰ যেহেতু বৰ্ষাপাৰাৰ কেপাচিটি 40,000 আৰু আজিৰ তাৰিখত যদি আপুনি টেষ্ট মেটছৰ কথা ভাবে বা ODIৰ কথা ভাবে 40,000 দৰ্শক আহি পেলাই খেল চোৱাৰ দিন প্ৰায় শেষ হৈ গৈছে T20 মেচবোৰত 40,000 দৰ্শকৰ নিশ্চয় সমাগম হয় কিন্তু টেষ্ট মেচ বা ODIত যেহেতু দৰ্শকৰ সমাগম কম হয় সেইকাৰণে আমি এটা 20,000 কেপাচিটি থকা ষ্টেডিয়াম বনাই আছোঁ ক্ষিপ্ৰ গতিত কাম আগবাঢ়ি আছে জানুৱাৰী 2026ত সেই ষ্টেডিয়ামটো হৈ উঠিব আৰু মই অলৰেডি এদিনাখন মই ICCত থাকোঁতেও ডুবাইত ICC অফিচাৰটো সেই টেষ্ট চেণ্টাৰৰ কথাটো মই তাতে আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে 2 বছৰমানৰ ভিতৰত গুৱাহাটী বা অসমে এটা টেষ্ট চেণ্টাৰ পোৱাৰ এটা আশা আছে আমাৰ যেতিয়া আমিনগাঁও ষ্টেডিয়ামটো সম্পূৰ্ণ হৈ উঠিব BCCI যথেষ্ট ভাল কাম কৰি আছে জয় চাহৰ নেতৃত্বত খুব ভালকৈ চলি আছে আজি এই মই সুবিধাটো পাইছোঁ যিহেতু জয় চাহক তেওঁৰ দক্ষতাৰ ভিত্তিত তেওঁক যিহেতু ICCৰ চেয়াৰমেন পদত আনকণ্টেষ্টেড ইলেক্ট হৈছে সেইকাৰণে সেই খালী হোৱা পদখিনিত মই আছোঁ কিন্তু জয় চাহ ডাঙৰীয়াৰ পৰামৰ্শ মানে তেওঁৰ গাইডেন্স মতে যিটো আমি পৰিকল্পনা যোৱা 2 বছৰৰ পৰা চলাই ৰাখিছিলোঁ সেই পৰিকল্পনাখিনিকে আমি আগবঢ়াই লৈ যাম সেইটোৱে এতিয়া কৰিছোঁ নতুনত্ব বিশেষ নহ'ব কিন্তু আমি WPL আৰম্ভ কৰিছিলোঁ আমি পে পেৰিটি আনিছিলোঁ এই সমস্ত নতুন কামবিলাক চলি আছে আৰু ৰিচেণ্টলি আমি IPLক লৈ পেলাই নতুন আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ যিখিনি কাম অলৰেডি চলি আছে সেইখিনিক যাতে মই কোনো ধৰণৰ স্তম্ভিত নোহোৱাকৈ আগবঢ়াই লৈ যাব পাৰিম সেইটোকে চেষ্টা কৰিম আপোনাৰ কাৰণে এইটো পদ চ্যালেঞ্জিং এইটো কাৰণে হ'ব যে জয় চাহ ডাঙৰীয়াই দায়িত্বভাৰ লোৱাৰ পিছত তেওঁ বহুত কাম কৰিছে BCCI হৈ পেলাই য'ত ক্ৰিকেটৰ পৰা আৰম্ভ কৰি মেচ ক্ৰিকেটলৈকে যথেষ্ট কাম কৰিছে সেই পোষ্টটো আপুনি কণ্টিনিউ কৰিলে চ্যালেঞ্জ হ'ব বুলি ভাবে যেহেতু আমি গোটেই কামখিনি জয় চাহ দেৱৰ নেতৃত্বত চলাই ৰাখিছোঁ আমাৰ যিখন এপেক্স কাউন্সিল আছিলে সেই এপেক্স কাউন্সিলৰ বাকী মেম্বাৰখিনি আছে আৰু জয় চাহ ডাঙৰীয়া আমাৰ লগত নেৰানেপেৰাকৈ এতিয়াও থাকিব যদিও তেওঁ পদত নাথাকিব তেওঁ আমি উপস্থিতিটো সদায় আমি লগত ৰাখিম আৰু তেওঁৰ পৰা পৰামৰ্শ গাইডেন্স লৈ আমি BCCI আগন্তুক দিনত কাম চলাই লৈ যাম ৰিয়ানৰ পিছত মুক্তাৰ অককে চাওক আপুনি তাৰপিছত দানিছৰ কথা কৈছে আকাশ সেনগুপ্তৰ কথা কৈছে মণিষা দাসৰ কথা ক'ব লাগিব উমা চেত্ৰীৰ কথা ক'ব লাগিব জিন্তিমণিৰ কথা কয় এই সকলোৱে এটা ভাল পৰিৱেশত ক্ৰিকেটৰ অনুশীলনী কৰি গৈ আছে আৰু তেওঁলোকে পাৰফৰ্মেন্স দিয়াও আমি দেখিবলৈ পাইছোঁ কোটা অলপ যদি আৰু কনসিস্টেন্সি লৈ আহে আৰু ইম্পৰ্টেন্ট মেচত যদি ৰান কৰে নিশ্চয় তেওঁলোকে সিলেক্টৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থন হ'ব আৰু মই আশা কৰিম যাতে এই খেলুৱৈসকলক দেখি পেলাই বাকি আমাৰ আৰু 200-300 আৰু খেলুৱৈ
ডমেষ্টিক ক্ৰিকেটত জড়িত হৈছে তেওঁলোকেও যাতে তেওঁলোকৰ প্ৰদৰ্শনখিনি আৰু আগবঢ়াই লৈ যাব পাৰে যিহেতু অসমত এটা সুস্থিৰ ক্ৰিকেটৰ বাতাবৰণ সৃষ্টি হৈ আছে সেই সুবিধাটো লৈ পেলাই তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু মই এইটো আশা কৰিম যাতে আজিৰ তাৰিখত যেহেতু ক্ৰিকেট এটা খুব প্ৰফেশ্যনেলি হাইলি ইম্পৰ্টেণ্ট এটা এৰিয়া হৈ গৈছে আমাৰ ক্ৰিকেটাৰসকলে ক্ৰিকেটটোক এটা প্ৰফেশ্যন হিচাপে লৈ গৈ পেলাই যাতে ভৱিষ্যত দিনত তেওঁলোকৰ জীৱনটো সুন্দৰ কৰি তোলে সেয়াই আশা কৰিম প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপুনি ICCৰো যিহেতু বৰ্ড অফ ডাইৰেক্টৰত অন্তৰ্ভুক্ত হৈছে কালিৰ দিনটোতে এটা ভাল খবৰ আহিছে এনে সময়ছোৱাত চেম্পিয়নছ ট্ৰফিক লৈ পেলাই এটা খুব কথা চলি আছে যে হাইব্ৰিড মডেল হ'ব পাকিস্তানে হেৰি কৰিছে সেই বিষয়টো এতিয়া ICC বা BCCI কেনেধৰণে বিষয়টো চাই আছে সেই বস্তুটোৰ ওপৰত আলোচনা চলি আছে আৰু সেইটো সময়ত যেতিয়া প্ৰপাৰ ডিচিশ্যন হ'ব নিশ্চয় ICCৰ ফালৰ পৰা মিডিয়া ৰিলিজ কৰি পেলাই আপোনালোকক সকলোকে জনাব এতিয়া আপোনাৰ যেহেতু দায়িত্ব বাঢ়িল অধিবক্তা আপুনি কেনেদৰে গোটেই দুইটা দায়িত্ব চলাই নিব চাওক মই 2019 চনৰ পৰাই ক্ৰিকেটৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত হৈ আছিলোঁ আৰু সদায় ছুইচ অন ছুইচ অফ কৰি পেলাই চলি আছোঁ এতিয়া ধৰি লওক 2 বছৰৰ পৰা মই জইণ্ট ছেক্ৰেটাৰী হৈ BCCIৰ কাৰণে যথেষ্ট বিভিন্ন জেগাত যাব লগা হৈ আছিলে সেইবিলাক কৰি আছোঁ এতিয়াও মই ভাবোঁ যে ঠিক যিটো ধৰণে মই আজি যোৱা 2 বছৰ BCCIৰ দায়িত্বত থাকি পেলাই অসমৰ এডভোকেট জেনেৰেলৰ দায়িত্বটো পালন কৰি আছিলোঁ মই আশা কৰিম যাতে আগন্তুক সময়টো যাতে মই সেই তেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ যাতে এটাল ফিল্ডতো যাতে কোনো ধৰণৰ মোৰ ফালৰ পৰা যাতে গাফিলতি নহয় আৰু এটা যেহেতু আপোনাক শুভেচ্ছা জনাইছে চবে এটা কথা ওলাইছে যে আপুনি 21 বছৰ বয়সতে আইনী শিক্ষা লৈ পিনি অধিবক্তা হ'ল তাৰ আগমুহূৰ্তত আপুনি ক্ৰিকেটৰ লগত জড়িত হৈ আছিল এতিয়াও বাৰু জড়িত অকণমান জাৰ্ণিটো অকণমান জানিব বিচাৰিছোঁ আপোনাৰ পৰা এই জাৰ্ণিটো কেনেকুৱা একো তেনেকুৱা বিশেষ হেৰি নাই মই 84ৰ পৰা 91লৈকে পুৰা ফুল ক্ৰিকেট খেলিলোঁ জুনিয়ৰ লেভেলত মই গোটেইখিনি টুৰ্ণামেণ্ট খেলিলোঁ BCCIৰ যিমানবোৰ ডমেষ্টিক হয় অকল অসম নহয় মই ইষ্ট জ'নতো খেলিছিলোঁ মোৰ কেইবাটাও 50 আছে চেঞ্চুৰীও আছে আৰু উইকেট কিপাৰ হিচাপেও আছিলোঁ আৰু 91ত খেলি থাকোঁতে মই ৰঞ্জি ট্ৰফি দলতো খেলিলোঁ 4খন মেচ মেইন 11ত খেলিলোঁ আৰু 4খন মেচত মই টিমটোত আছিলোঁ আৰু 92ৰ পৰা অসম ক্ৰিকেটে এটা নতুন পলিচি ল'লে যে বাহিৰৰ ক্ৰিকেটাৰ লৈ আহিব গেষ্ট ক্ৰিকেটাৰ আৰু সেইখিনি সময়ত ভাৰতীয় দলত উইকেট কিপাৰ আছিলে চন্দ্ৰকান্ত পণ্ডিত তেওঁ উইকেট কিপাৰ হিচাপে অনাৰ পিছত মই দেখিলোঁ যে উইকেট কিপাৰৰ স্থান অলপ টানাটানি হ'ব যিহেতু ভাৰতীয় দলৰ লগত মই কম্পিট কৰিব লাগিব মই দেখিলোঁ যে মোৰ কেৰিয়াৰটো অলপ শিফ্ট কৰি লোৱাটো বেটাৰ হ'ব সেইভাবে মই আইনত জইন কৰিলোঁ আইনৰ শিক্ষা আৰু আইনৰ শিক্ষাটো সদায় আপুনি মন কৰিব নৱেম্বৰৰ পৰা জানুৱাৰী মাহলৈকে পৰীক্ষাবোৰ হয় যিটো আমাৰ তেতিয়া 3 ইয়াৰ্ছ কোৰ্ছ আছিলে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ সদায় সেই ক্ৰিকেট ছিজনৰ সময়ত আইনৰ ফাইনেল পৰীক্ষাখিনি হয় চ' আইদাৰ ইউ হেভ টু প্লে ক্ৰিকেট নহ'লে আপুনি আইন পঢ়িব লাগিব চ' ডিচাইড কৰিলে যিহেতু চন্দ্ৰকান্ত পণ্ডিতে অসম দলৰ হৈ খেলি আছে চ' মই আইনত যোৱাটো বেটাৰ হ'ব আৰু আই থিংক আজিৰ তাৰিখত চিন্তা কৰিলে ভাল লাগে যে I have taken a proper decision at the right time. নাই মোৰ নিচাটো সদায় আছে এইটো নহয় যে মই ৰঞ্জি ট্ৰফি খেলা বাদ দিয়াৰ পিছত মই খেলা বাদ দিলোঁ তাৰপিছত মই ৰেগুলাৰলি এডভোকেট হ'লোঁ এডভোকেট হৈ পেলাই মই বিশ্বৰ বিভিন্ন জেগাত এডভোকেটছ ক্ৰিকেট খুব কম্পিটিটিভ ক্ৰিকেট হয় সেই ক্ৰিকেটৰ জৰিয়তে মই ৱেষ্ট ইণ্ডিজত 2বাৰ খেলিলোঁ ইংলেণ্ডত 4বাৰ 5বাৰ খেলিলোঁ অষ্ট্ৰেলিয়াত খেলিলোঁ শ্ৰীলংকাত খেলিলোঁ আমাৰ খুব ভাল প্ৰফেশ্যনেল ক্ৰিকেট এটা হৈ থাকে এডভোকেটছৰ মাজত ৱৰ্ল্ডত কমনৱেলথ কাণ্ট্ৰিজখিনিৰ মাজত চ' সেই ক্ৰিকেটৰ লগত জড়িত হৈ আছিলোঁ 6 ছাইডত মই ৰেগুলাৰলি হংকং 6 খেলিছোঁ ফুকেট 6 চিয়াংমাই 6 চ' ক্ৰিকেটৰ লগত জড়িত সদায় হৈ আছিলোঁ এইটো নহয় যে মই প্ৰফেশ্যনেল ক্ৰিকেট যিটো ষ্টেটৰ খেলা সেইটো বাদ দিয়াৰ পিছতো যিহেতু পেশ্যনটো আছিলে খুদা এডভোকেচি হৈ কৰাৰ পিছত অলপ অসুবিধা হৈ যায় তাৰপিছত মোৰ অকণমান নি ইঞ্জুৰিও হ'ল চ' লাহে লাহে খেলাটো কমি আহিলে বাট আজিৰ তাৰিখতো মই ক্ৰিকেট খেলি আছোঁ সেইবিলাকৰ কাৰণে আপুনি অলপ বাট চাব লাগিব এতিয়া জাষ্ট অকশ্যনটো হৈ গৈছে জেড্ডাত 24 আৰু 25 নৱেম্বৰত অকশ্যন হ'ল আৰু জানুৱাৰীৰ পিছত সেইবিলাক ডিচিশ্যন লোৱা হ'ব